নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছো কেইবাগৰাকী দৰ্শকে এনেল সেক্সৰ ওপৰত বহুত কিটা প্ৰশ্ন কৰিছে আজিৰ ভিডিঅ'টোত এনেল সেক্সৰ ওপৰত বিতংভাৱে আলোচনা কৰিম এনেল সেক্স কি এনেল সেক্স কৰাটো কিমান সেফ আৰু এনেল সেক্সৰ কি কি ৰিস্ক আছে হে আটাইবোৰ কথা আজি আলোচনা কৰিম এনেল সেক্স এটা টাইপ অফ সেক্স য'ত এনএস ব্যৱহাৰ কৰা হয় মানে জিটু যৌন ক্ৰিয়াত গুজ্জ দুৱাৰ নাইবা মল দুৱাৰ ব্যৱহাৰ হয় তাকেই কোৱা হয় এনেল সেক্স বুলি এনেল সেক্সক এটা আননেচাৰেল সেক্স বুলি গণ্য কৰা হৈছে মানে এয়া এটা অপ্ৰাকৃতিক যৌন ক্ৰিয়া প্ৰকৃতিয়ে যৌন ক্ৰিয়া কৰিবলৈ আমাক যৌনাংগ দিছে যৌনাংগ ব্যৱহাৰ কৰি যদি আমি গুজ্জ দুৱাৰ নাইবা মল দুৱাৰ ব্যৱহাৰ কৰো তেতিয়ালে হেয়া অপ্ৰাকৃতিক বুলি গণ্য কৰা হয় এতিয়া কথা পাতিম এনেল সেক্সৰ ৰিস্ক সমূহৰ বিষয়ে এনেল সেক্স কি হয় হেয়াটো আপুনি বুজি পালে নিশ্চয় এনেল সেক্স মানে গুজ্জ দুৱাৰ আৰু মল দুৱাৰত কৰা যৌন ক্ৰিয়া আৰু গুজ্জ দুৱাৰ মল দুৱাৰ কি হেতু ৰাস্তা আমাৰ শৰীৰৰ হেতু ৰাস্তা যেটো ৰাস্তাৰে আমি মল ত্যাগ কৰো এতিয়া মেইন কথাটো হ'ল গুজ্জ দুৱাৰ নাইবা মল দুৱাৰৰ যিখিনি ভিতৰৰ অংশ যিখিনি ভিতৰৰ টিস্যু হেয়া হিমান বেছি ওয়েল প্ৰটেক্টেড নহয় মানে ইমান বেছি শক্তিশালী নহয় বাহিৰৰ যিখিনি অংশ হেয়া বহুত ধুনিয়াকে প্ৰটেক্টেড হৈ থাকে তাত ডেড সেল স্কিন আছে দেন বহুত কেটা লেয়াৰ্স আছে কিন্তু যিখিনি ভিতৰৰ অংশ হেয়া হিমান বেছি প্ৰটেক্টেড নহয় হিমান বেছি শক্তিশালী নহয় সেই কাৰণে ৰিস্ক এআই যদি আপুনি গুজ্জ দুৱাৰ নাইবা মল দুৱাৰত যৌন ক্ৰিয়া কৰে তেতিয়াহলে ভিতৰৰ যে টিস্যু আছে হেয়া টিয়াৰ হ'ব পাৰে ঠিক আছে ফাটি যাব পাৰে আৰু ফাটা মানে তাত ইনফেকশন হোৱাৰ চান্স থাকে আপোনাৰ মল দুৱাৰত যদি ইনফেকশন হয় ভাবক হেয়া কিমান পেইনফুল হ'ব কেনেকুৱা হ'ব ইয়াৰ পিছৰ যেটো ৰিস্ক হেয়া খুবেই সাংঘাতিক প্ৰকৃতিয়ে আমাক এনএস দিছে মল ধৰি ৰাখিবলৈ পুপ হোল্ড কৰিবলৈ এনএসৰ ভিতৰৰ ফালে এটা মাসল আছে ৰিঙৰ নিচিনা ঠিক আছে গোলাকাৰ যেতিয়া আমি মল ত্যাগ কৰো মল ত্যাগ কৰাৰ পিছত সেই যেটো ৰিঙৰ নিচিনা মাসল হেতু খুব টান হৈ যায় মল ত্যাগ কৰাৰ পিছত সেই যে গোলাকাৰ মাংসপেশী যেটো টাইট হৈ যায় ভিতৰত তাৰ ভিতৰত যদি আপুনি আপোনাৰ লিংগটো সুমুৱাব বিচাৰে তেতিয়ালে ভাবক হেয়া কিমান বেছি বিখাব আৰু কিমান ডিফিকাল্ট হ'ব আপোনাৰ পাৰ্টনাৰক কিমান বিষ দিব এতিয়া মই যিখিনি কথা ক'বলৈ ওলাইছো তাৰ ওপৰত বিশেষ ধ্যান দিব যদি আপুনি ৰেগুলাৰ বেসিছত এনেল সেক্স কৰে তেতিয়া কি হ'ব জানে ৰেগুলাৰ বেসিছত এনেল সেক্স কৰিলে সেই যে ৰিং মাসলটো আছে যেটো গোলাকাৰ মাংসপেশী হেয়া খুব ঢিলা হৈ পৰিব ঢিলা হোৱা কাৰণে কি হ'ব জানে আপোনালোকৰ পুপ হোল কৰাৰ যেটো ক্যাপাসিটি মানে মল ধৰি ৰখাৰ যেটো ক্যাপাসিটি গু বুলিয়ে কৈছো গু ধৰি ৰখাৰ যেটো ক্যাপাসিটি হেয়া একদমে নাইকিয়া হৈ যাব মানে আপোনালোকৰ হাগিব লাগিব আৰু আপুনি তাক কন্ট্ৰোল কৰিব নোৱাৰিব হাগিব লাগিছে উলাই যাব মল কাৰণ ৰেগুলাৰ বেসিছত যেতিয়া আপুনি এনেল সেক্স কৰিব তেতিয়া লাহে লাহে সেই ৰিং মাসলটো উইক হৈ পৰিব দুৰ্বল হৈ পৰিব ইয়াৰ পিছৰ ৰিস্কটো হ'ল এনএছত কিমান বেলেগ বেলেগ ধৰণৰ ব্যাকটেৰিয়া থাকে এনএছত থকা সেই বীজাণুৱে কাক আক্ৰমণ কৰিব জানে সেই পাৰ্টনাৰজন যিজনে নিজৰ লিংগটো এনএছৰ ভিতৰত সুমুৱাইছে সেই পাৰ্টনাৰজনক বীজাণুৱে আক্ৰমণ কৰিব তেখেতৰ হ'ব ব্যাকটেৰিয়েল ইনফেকশন আৰু যদি ভুলক্ৰমে এনেল সেক্স কৰাৰ পিছত আপুনি লিংগটো সাফা নকৰাকে ভেজাইনাল সেক্স কৰে তেতিয়া কি হ'ব ভেজাইনাল ইনফেকশন হ'ব আৰু লগতে ইউৰিনাৰী ট্ৰেক্ট ইনফেকশন হ'ব ভাবকচোন কিমান কেটা বেমাৰ আপুনি নিজৰ লগত কঢ়িয়াই ফুৰিব এতিয়া যেটো ৰিস্কৰ বিষয়ে আলোচনা কৰিম হেয়া শুনক নৰমালি এনেল সেক্স কৰিলে মহিলা গৰাকী প্ৰেগনেন্ট নহয় মানে প্ৰেগনেন্ট হোৱাৰ যেটো চান্স হেয়া বহুত কম থাকে কিন্তু এনেল সেক্স কৰোতে কিবা কাৰণত যদি পুৰুষৰ সিমেন মানে পুৰুষৰ বীৰ্য মহিলাৰ ভেজাইনাৰ যেটো ৰাস্তা তাত গৈ পায় তেতিয়াহলে মহিলা গৰাকী প্ৰেগনেন্ট হোৱাৰ চান্স থাকে সো তেনেকে চাব গলে প্ৰেগনেন্সিৰ ৰিস্ক এটাও থাকে ইয়াৰ পিছৰ ৰিস্কটো হ'ল যদি আপুনি আপোনাৰ আবেগক কন্ট্ৰোল কৰিব নোৱাৰি আপোনাৰ পাৰ্টনাৰৰ এনএছত কিস কৰে নাইবা ওৰেল কন্টেক্ট ৰাখে মানে ধৰক গুজ্জদাৰত চুমা খাইছে ছি পৰ্ন মুভিজবোৰত এইবোৰ বহুতেই বেছি কমন সকলোৱে কৰে কিন্তু পৰ্ন চাই ঘৰত যাতে আপোনালোকে এইবোৰ কৰিবলৈ চেষ্টা নকৰে আচ্ছা কি কৈ আছিলো যদি আপুনি কিবা কাৰণত ওৰেল কন্টেক্ট ৰাখে তেতিয়া কি হ'ব জানে আপোনাৰ আৰু আপোনাৰ পাৰ্টনাৰৰ হেপাটাইটিছ হোৱাৰ চান্স থাকিব হাৰ্বছ হোৱাৰ ৰিস্ক থাকিব আৰু এইচপিভি যাক কোৱা হয় হিউমেন পেপিলোমা ভাইৰাছ বহুতেই ডেঞ্জাৰাছ বহুতেই বেছি ৰিস্কি অকল এইবোৰ নহয় আৰু বহুত বেলেগ বেলেগ ধৰণৰ ইনফেকশন হোৱাৰ চান্স থাকে সো ওৰেল কন্টেক্ট একদমেই নো
ইয়াৰ বাহিৰেও আপোনালোকৰ পাৰ্টনাৰৰ এনএছত ইৰিটেশ্যন হ'ব, সোৰনেছ হ'ব, মানে বিষাব, জ্বলা-পোৰা কৰিব, লগতে ব্লিডিং হোৱাৰো চান্স থাকে। আৰু কি প্ৰব্লেম হ'ব জানে? সোৰনেছ হোৱাৰ কাৰণে অকণ ফুলিবও পাৰে, বিষাবও পাৰে। পাৰ্টনাৰে হাগিবলৈ অসুবিধা পাব। মল ত্যাগ কৰাৰ সময়ত যদি মল দুৱাৰত বিষ হয়, ভাবকচোন আপোনালোকে সেয়া কিমান কষ্টদায়ক হ'ব। অলপ সময়ৰ সুখৰ কাৰণে আপুনি আপোনাৰ পাৰ্টনাৰক ইমান কষ্ট দিব বিচাৰিবনে? এনেল সেক্সৰ ৰিস্কসমূহৰ কথা মই আলোচনা কৰিলো। আপোনালোকে কি ভাবে? কমেন্ট কৰি জনাব নাপাহৰিব আপোনালোকৰ মতে এনেল সেক্স কৰাটো উচিত নে অনুচিত। এনেল সেক্স কৰিব নে নকৰে সেয়া আপোনাৰ আৰু আপোনাৰ পাৰ্টনাৰৰ এটা ব্যক্তিগত সিদ্ধান্ত। কিন্তু মই ভাবো প্ৰকৃতিয়ে আমাক যৌনাংগ দিছে যৌনক্ৰিয়াৰ কাৰণে। অপ্ৰাকৃতিক কামবোৰ কৰি ইমান সমস্যাৰ সন্মুখীন হোৱাতকে নকৰাই ভাল। তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। ষ্টে হ্যাপি এণ্ড ষ্টে হেল্ডি। লাভ ইউ অল।